অনুষ্ঠিত হৈ আছে এয়া এটা দলৰ হাৰ মৰা নাই দ্বিতীয় খেল অনুষ্ঠিত হৈছে আমি ভাবিছো ৰচিয়ে চিনি যায় নেকি চিনি যাওয়ার অবস্থা এয়া এটা দলেও হাৰ মৰা নাই এয়া দ্বিতীয় টানি আছে এয়া এটা দলেও হাৰ মৰা নাই এয়া শিশু কবিতাৰ দল আৰু ভাৰত ডেকাৰ দলৰ মাজত তীব্ৰ অতিকৈ আকৰ্ষণীয় খেল অনুষ্ঠিত হৈ আছে এয়া এটা দলেও হাৰ মৰা নাই লাচিত কলিতা বাবু আৰু ভদ্ৰ চলিয়াই সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত জনাব এয়া অতিকৈ আকৰ্ষণীয় ভাৰত ডেকাৰ দলৰ হাৰ মৰা নাই শিশু কবিতাৰ দলৰ হাৰ মৰা নাই আমি দৰ্শকক পিছুৱাই যাবৰ বাবে অনুৰোধ জনাইছো আমি দৰ্শকক অলপমান পিছুৱাই যাবৰ বাবে অনুৰোধ জনাইছো এয়া এটা দলৰ হাৰ মৰা নাই হনাই ৰৈছে এয়া ফাইনেল ৰাউণ্ড যেটো অতি আকৰ্ষণীয় ৰচিতনা খেলত আমি উৎসাহ দিবৰ কাৰণে খেলিছিলোঁ ন দাদা আমি খেলিছিলোঁ তাত কিন্তু আমি চূড়ান্ত বিজয়ী আমি হ'লেও ভাবা নাছিলোঁ তথাপি আমাৰ ভাল লাগিছে আমাৰ বয়সো হৈছে তথাপি আমি খেলি আমি ৰাইজক আমি উৎসাহিত কৰিব পাৰিছোঁ তাৰ কাৰণে ভাল লাগিছে আপোনালোকেও আমাক আশীৰ্বাদ কৰিব বিপক্ষ দল অতি শক্তিশালী আছিলে অতি শক্তিশালী দলৰ লগত আমি কম্পিটিশ্যন দিবলৈ পাৰিছোঁ আমি 40ৰ উৰ্ধৰ ব্যক্তি হৈ সেইকাৰণে আমি নিজকে ধন্য মানিছোঁ আৰু কমিটিৰ যিসকল কৰ্মকৰ্তা আমাক উৎসাহ যোগালে তেওঁলোককো আমাৰ তৰফৰ পৰা আমি কেনেকুৱা খেলিছোঁ ভালে খেলিছে চবে ভাল খেলিছে নেতৃত্বটো ভাল খেলিছে হেণ্ডশেক নহ'বই যথেষ্ট শক্তিশালী প্ৰতিদ্বন্দ্বী আমাৰ অৱশ্যে ভাল লাগিছে আমাৰ বাবুই খেলা নাই লাচিত বাবুই এইটো আমাৰ অত্যন্ত শক্তিশালী প্লেয়াৰ মই বহুতবাৰ খেলিলোঁ ভাল লাগিছে বহুতবাৰ জিকিলোঁ কিন্তু বহুত টাফ হয় খেলা মই কেনেকুৱা খেলিছোঁ মনোজ দাৰ খেলা আসাংঘাতিক খেলা ভাৰত দা জগদীশ দা আছে খুব সুন্দৰ খেলা নাই আমি মানে প্ৰথমবাৰ ভাবিছিলোঁ যে আমি ৰাইজৰ লগত মানে অলপ উৎসাহ দিওঁ আমি এনে খেলোঁ বাকী যিকেইটা আমাৰ চেঙেৰা আছে চেঙেৰাকেইটা উৎসাহ দিম বুলি খেলিলোঁ কিন্তু যেতিয়া হাৰিলোঁ হাৰোঁতে অলপমান চেলেঞ্জ মোৰটো অলপ আহিছে নহা নহয় তেতিয়া ভাবিলোঁ এতিয়া হাৰিলে আকৌ ইমান মানুহ আছে ৰাজ লাগিব তাৰপিছত অলপমান হেৰি কৰিলোঁ তাৰপিছত দেহা গ'লেও তাৰমানে ৰুচি এৰি দিয়া নাই এনেকুৱাকৈ আমি লাষ্টত গৈ জিকিছোঁ গতিকে ভাল লাগিছে বহুত ধুনীয়া